নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এটি বিশেষ খবৰ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। এটি বিশেষ ট্ৰেইনিঙৰ কেনচেল কৰা হৈছে আৰু আজি ভিডিঅ'টোৰ জৰিয়তে সেই খবৰটো আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আমাৰ সকলোৱে জানো FLN ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি এটি বিশেষ ট্ৰেইনিং হোৱাৰ কথা আছিলে, অৰ্থাৎ জোনেল লেভেল ট্ৰেইনিং। ইতিমধ্যে আমি সকলোৱে জানো এই ষ্টেট লেভেল ট্ৰেইনিং ইতিমধ্যে হৈ গৈছে, KRP ট্ৰেইনিং, আৰু তাৰ জোনেল লেভেল ট্ৰেইনিং হোৱাৰ কথা আছিলে জুন মাহৰ 8 তাৰিখৰ পৰা, কিন্তু এই ট্ৰেইনিংটো বিশেষ কাৰণবশতঃ পিছুৱাই দিয়া হৈছে আৰু তাৰ বাবে এখন বিশেষ চিঠি আহিছে। এইখন হৈছে 29/6/2024 তাৰিখে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি। এই সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ সঞ্জয় দত্ত মহাশয়ে পঠোৱা এই চিঠিখন প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈকে পঠোৱা হৈছে। ইয়াতে চাওক, ৰিগাৰ্ডিং এই পষ্টপনমেণ্ট অফ 5 days জোনেল লেভেল ট্ৰেইনিং অফ ৰিচোৰ্চ পাৰ্চন on the implementation of নিপুণ অসম FLN অৰ্থাৎ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি, অৰ্থাৎ নিপুণ অসম। আমি সকলোৱে জানো নিপুণ অসম এটি বিশেষ কাৰ্যসূচী, য'ত নেকি ভাৰতবৰ্ষৰ ক্ষেত্ৰত নিপুণ ভাৰত আৰু অসমৰ ক্ষেত্ৰত নিপুণ অসম কাৰ্যসূচী, য'ত নেকি 2026-27 বৰ্ষৰ ভিতৰত সকলোৱে যাতে বুজি উঠি পঢ়িব আৰু লিখিব পৰা হয়, তাৰ বাবে এটি বিশেষ কাৰ্যসূচী বা বিশেষ এটি আঁচনি। আৰু তাৰ কাৰণে ইতিমধ্যে ইয়াৰ আগতে 2টা পৰ্যায়ৰ ট্ৰেইনিং হৈ গৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ইতিমধ্যে এই প্ৰথম পৰ্যায়ৰ KRP ট্ৰেইনিং হৈ গৈছিল আৰু তাৰ জোনেল লেভেল ট্ৰেইনিং হোৱাৰ কথা আছিল জুলাই মাহৰ পৰা 8 তাৰিখৰ পৰা, কিন্তু এইটো পিছুৱাই দিয়া হৈছে। কাৰণটো ইয়াতে কৰা হোৱা নাই, কিন্তু ইয়াতে কোৱা হৈছে, ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ এণ্ড দ্য লেটাৰ আণ্ডাৰ ৰেফাৰেঞ্চ দি 5 days জোনেল লেভেল ট্ৰেইনিং অফ ৰিচোৰ্চ পাৰ্চন অন দ্য ইমপ্লিমেণ্টেশ্যন অফ নিপুণ অসম FLN scheduled to be held in the month of July 2024 is hereby postponed. This is for your information and necessary action. গতিকে এতিয়া কথাটো হ'ল 8 তাৰিখৰ পৰা যি জোনেল লেভেল এই RP ট্ৰেইনিং হোৱাৰ কথা আছিলে আৰু যিসকল RP মহাশয়ে এই ট্ৰেইনিং লৈ তেওঁলোকে ব্লক লেভেল বা ক্লাষ্টাৰ লেভেলত ট্ৰেইনিং দিয়াৰ কথা আছিলে, ট্ৰেইনিং দিবলগীয়া আছিলে, এই RP ট্ৰেইনিঙৰ এই যিটো চিডুলটো পষ্টপন কৰা হৈছে। গতিকে পৰৱৰ্তী পৰ্যায়ত নিশ্চয় ইয়াক লৈ নতুন তাৰিখ ঘোষণা কৰা হ'ব। গতিকে ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি জনালোঁ। প্ৰত্যেকটো ব্লকৰ পৰা প্ৰায় 14-15 জনীয়া এটি লিষ্ট প্ৰস্তুত কৰা হৈছিলে আৰু এই RP সকলে ট্ৰেইনিং ল'বৰ কাৰণে ইতিমধ্যে যোৱাৰ কথা আছিলে, ইতিমধ্যে লিষ্ট প্ৰস্তুত হৈছিলে, কিন্তু কিবা বিশেষ কাৰণবশতঃ ইয়াক পিছুৱাই দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, ভিডিঅ'টো যদি এইখিনি কথা জনালোঁ, আশা কৰোঁ ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব, কাৰণ যিহেতু বহুসংখ্যক RP ইতিমধ্যে বাছনি কৰা হৈছিলে আৰু তেওঁলোকে এই কথাখিনি গমো পাইছিলে। গতিকে নিশ্চয় পৰৱৰ্তী পৰ্যায়ত যেতিয়া ইয়াক লৈ নতুন তাৰিখ ঘোষণা কৰা হ'ব, আমি আপোনালোকক এইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে যদি পোনপ্ৰথমবাৰৰ কাৰণে আজি নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি ফেচবুক পেজ আৰু হোৱাটছআপ চেনেল ইতিমধ্যে ফ'ল' কৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ ফ'ল' কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।